নমস্কাৰ অসম আদিত্য নিউজ পৰ্টেলৰ বাৰ্তালাপ অনুষ্ঠানলৈ সকলো দৰ্শকক মই স্বাগতম জনাইছোঁ। ভাৰত ৰত্ন কোকিলকণ্ঠী নাইটিংগেল অফ ইণ্ডিয়া লতা মংগেশকাৰ আমাৰ মাজত নাই। যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে তেওঁ সকলোকে এৰি শিৱপুৰীলৈ যাত্ৰা কৰিলে। লতা মংগেশকাৰে জীৱনৰ 70টা বছৰ তেওঁ গীত গাইছিল আৰু তেওঁ কোৱা মতে তেওঁ 25,000তকৈ বেছি তেওঁ গীত গাইছিল আৰু 36টা ভাষাত তেওঁ গান গাইছিল। উত্তৰ পূবৰ তেওঁ মণিপুৰী আৰু অসমীয়া ভাষাতো গীত গাইছিল। ফ্ৰান্সৰ আটাইতকৈ উচ্চতম সন্মান লিজন অফ অনাৰেৰে তেওঁক বিভূষিত কৰা হৈছিল। আজি আমি এমুঠি গীতেৰে লতা মংগেশকাৰক আমাৰ ষ্টুডিঅ'ত শ্ৰদ্ধাঞ্জলি জনাম আৰু যাৰ বাবে আমি নিমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড়ৰ অনাতাঁৰ শিল্পী ডলি গগৈ বৰুৱা ডাঙৰীয়ানীক। ডলি, আপোনাক আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে মেণ্ডলিনত আছে আমাৰ দেৱজিৎ গগৈ। নমস্কাৰ দেৱজিৎ। ডলি, আপুনি প্ৰথম আমি এটা কথা জানিব বিচাৰিম, আমি সংগীতৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ল? সংগীতৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'লোঁ সেই কথা ক'বলৈ গ'লে মই প্ৰথমে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰক মই ধন্যবাদ দিব লাগিব, যিহেতু মই সৰুৰে পৰা যেতিয়াৰ পৰা মোৰ মনত আছে তেতিয়াৰ পৰা মই ৰেডিঅ' শুনিছোঁ। ৰেডিঅ'ৰ গানবিলাকে মোক বৰ বেছি আকৰ্ষিত কৰিছিল আৰু ইমানেই ভাল লাগিছিল যে মই তেনেকৈয়ে গম নোপোৱাকৈ নজনাকৈ মই ৰেডিঅ'ৰ মাধ্যমৰ যোগেদি মই গানৰ মাজলৈ সোমাই পৰিছিলোঁ। এই সুযোগতে মই অনাতাঁৰ কেন্দ্ৰক মই আকৌ এবাৰ ধন্যবাদ দিবলৈ নিশ্চয় ধন্যবাদ দিব লাগিব। আজি আমি কোকিলকণ্ঠী লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনাম আপোনাৰ কণ্ঠৰ মাজেৰে, আপোনাৰ গানৰ মাজেৰে। এতিয়া আপুনি শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰথমে এটা আমাক গীত শুনাব। কি গীত শুনাব? হয়, মই প্ৰথমেই আমাৰ অসম তথা ভাৰতৰে গৌৰৱ, আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ ভূপেনদাৰ কথা সুৰ সংগীতৰ এটি গীত লতা মংগেশকাৰে বৰ সুন্দৰকৈ গাইছিল, এৰাপাতৰ সুৰবংশবোৰ। হয়, মই সেই গীতটিৰে আৰম্ভ কৰিব লৈছোঁ। হয়, জোনাকৰে ৰাতি, এটি বিখ্যাত গীত। মই সেই গীতেৰেই আৰম্ভ কৰিবলৈ লৈছোঁ। 1950 চনত এইটো ৰেকৰ্ডিং হৈছিলে। 1956 চনত এই চিনেমাখন ওলাইছিলে, ভূপেন হাজৰিকাৰ নিৰ্দেশনত। হয় হয়। জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে মলয়াৰে ছাতি দুহাতে সাবতি ধুনীয়া মালতী সৰে এইখন দেশ মোৰ তেনেই আপোন, নিতে নিতে আনে নতুন সপোন। আমাৰ গাঁৱৰে সৰু জুৰিটি তৰাৰে ধেমালি কৰে। আশাৰ চাকি জ্বলে দুখীয়াৰে
ঘৰে ঘৰে তাকে দেখি এন্ধাৰবোৰেও আমাৰ গাঁৱেৰে আমাৰ দেশৰ বুটি খুটি বাধা দিব কোনে পাৰে আগলতি কলাপাত লৰে চৰে মনৰে পখিতে মোৰ উৰে উৰে কোন চিফুঙৰ সুৰে সুৰে অতি সুন্দৰ অতি সুন্দৰ লতা মংগেশকাৰে যেতিয়া এই গানটো গাইছিলে তেতিয়া তেওঁৰ উচ্চাৰণবিলাক শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ ভূমিকা আমি স্বীকাৰ কৰিবই লাগিব অতি সুন্দৰ উচ্চাৰণেৰে মানে তেখেতে এই গানটো গাইছিলে তেওঁতো ৩৬টা ভাষাত গান গাইছে মণিপুৰী ভাষাতো গান গাইছিলে এতিয়া আপুনি কোনটো গীতেৰে আপুনি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব দ্বিতীয় গীত হয় লতাজীয়ে বিভিন্ন ধৰণৰ গান গাইছে আৰু শাস্ত্ৰীয় সংগীতৰ ওপৰতো তেখেতৰ বিশেষ দখল আছে আৰু তেখেতৰ গানৰ ওপৰতো বিশেষ ক'বলৈ মোৰ ইমান দৃষ্টতা নাই মই একেবাৰে সেই কিন্তু তেখেতৰ গীতক শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ প্ৰতিটো গীতেই খুব শুনি মন চুই যায় তেখেতৰ শাস্ত্ৰীয় সংগীতৰ যি ধাৰা তাক কেতিয়াও আমি কাৰো লগত আমি তুলনা কৰিব নোৱাৰোঁ আৰু এইবাৰ মই সেই শাস্ত্ৰীয় সংগীতৰ ওপৰতে বেছ কৰি বনোৱা ছেমি ক্লাছিকেল গীত এটি মই অকণমান গুণগুণাই দিব বিচাৰিছোঁ আনন্দ বোলছবিখনৰ এই না জীয়া লাগে না এই গীতটি অকণমান গুণগুণাব বিচাৰিছোঁ না জিয়া লাগে না तेरे बिना मेरा कहीं जिया लागे ना ना जिया लागे ना तेरे बिना मेरा कहीं जिया लागे ना ना जिया लागे ना जीना भूले थे कहाँ याद नहीं तुझको पाया है जहाँ सांस फिर आई वही जीना भूले थे कहाँ याद नहीं तुझको पाया है जहाँ सांस फिर आई वही जिंदगी जिंदगी तेरे सिवा हाँ है भाई नाना जिया लागे ना तेरे बिना मेरा कहीं जिया लागे ना ना जिया लागे ना সুন্দৰ এইবাৰ মই গাইড বোলছবিখনৰ এটি বিখ্যাত গীত অকণমান গুণগুণাই দিছোঁ গীতটি সকলোৱে বৰ ভাল পায় মই অলপ চেষ্টা কৰিছোঁ এই গীতটিকে অকণমান শুনাই দিওঁ कांटों से खींच के ये आंचल तोड़ के बंधन
आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है, आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है। अपने ही बस में नहीं मैं, दिल है कहीं तो हूँ कहीं मैं। ओ अपने ही बस में नहीं मैं, दिल है कहीं तो हूँ कहीं मैं। हो जाने क्यों पाके मेरी जिंदगी में हंसकर कहा आहा आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है, आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है। অতি সুন্দৰ। মোৰ একো কথা ক'বৰ মন যোৱা নাই, আপুনি নিজৰ মতে গীত গাই যাওক, মাজতে কিবা দৰকাৰ হ'লে মই কথা পাতিম। লতাজীৰ বিভিন্ন ধৰণৰ গীতে মানুহক বেলেগ বেলেগ ধৰণে আকৰ্ষিত কৰে, মোহিত কৰে। এইবাৰ মই ৰজনীগন্ধা বোলছবিখনৰ এটি গীত মোৰ বৰ প্ৰিয়, বৰ প্ৰিয় আৰু এই ৰোমান্টিক এই গীতটি মই অকণমান গুণগুণাই দিব বিচাৰিছোঁ। হয়। ডলি, আজি কেইদিনমান আগতে বাপী লাহিৰী যে বাপী দা, তেওঁ এই সংসাৰৰ পৰা নাইকিয়া হৈ গ'ল। তেওঁৰ কম্প'জ কৰা কিবা গীত এটা যদি আপুনি গায়। হয়, আপুনি বৰ সুন্দৰ কথা এটা উল্লেখ কৰিলে। বাপীদাৰ মিউজিক কম্প'জৰ এটি বিখ্যাত গীত সকলোৱে ভাল পায়, লতাজীয়ে গাইছিলে। বোলছবি জখমী আছিল নেকি, মোৰ বোধহয় জখমীয়ে হ'ব লাগিব। হয়, তাত মিউজিক কৰিছিলে বাপীদাই। গতিকে এই সুযোগতে মই লতাজীৰ লগতে বাপীদাকো মই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব গীতটি গালে। মই এই গীতটি অকণমান গাব বিচাৰিম। Jingle bell,
jingle all the way. Santa Claus is coming along, riding on a sleigh. Jingle bell, jingle all the way. Santa Claus is coming along, riding on a sleigh. La la la, la la la, la 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 la. आओ तुम्हें चांद पे ले जाए, प्यार भरे सपने सजाए, छोटा सा बंगला बनाए, एक नई दुनिया बसाए। ओ आओ तुम्हें चांद पे ले जाए, प्यार भरे सपने सजाए, छोटा सा बंगला बनाए, एक नई दुनिया बसाए। ओ आओ तुम्हें चांद पे ले जाए। प्यार की है दुनिया दूर आसमां पे, मिल के ना बिछड़े कोई वहाँ पे। प्यार की है दुनिया दूर आसमां पे, मिल के ना बिछड़े कोई वहाँ पे। ऐसे भी एक नगर है, ऐसा भी एक नगर है। हो आओ तुम्हें चांद पे ले जाए, प्यार भरे सपने सजाए, छोटा सा बंगला बनाए, एक नई दुनिया बचाए। ओ आओ तुम्हें चांद पे ले जाए। Jingle bell, jingle all the way. Santa Claus is coming along, riding on a sleigh. Jingle bell, jingle all the way. Santa Claus is coming along, riding on a sleigh. La la la, la la la, la 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 la. সুন্দৰ। এইবাৰ মই আন এটি বিখ্যাত গীত গাইছোঁ, প্ৰেমৰ গীত। লতাজীয়ে বহুত ধৰণৰ গীত গাইছে, বহুত বিষয়ক লৈ গাইছে। আৰু এইখন বোলছবি জনপ্ৰিয় বোলছবি এক দুজে কে লিয়ে, এসময়ৰ বৰ জনপ্ৰিয় বোলছবি। তাৰ এটি গীত মোৰ বৰ ভাল লাগে। মই এই গীতটি আশা কৰোঁ ৰাইজেও ভাল পাব। হয়, এই গীতটি মই অলপ গাব বিচাৰিম। सलाम मैं प्यार तेरे पहली नजर को सलाम। दुनिया में सबसे पहले जिसने ये दिल दिया, दुनिया के सबसे पहले दिलबर को सलाम। दिल से निकलने वाले
तेरी पहली नजर को सलाम, सलाम है प्यार तेरे पहली नजर को सलाम। जिसमें जवान होकर बदनाम हम हुए, जिसमें जवान होकर बदनाम हम हुए, उस शहर उस गली उस घर को सलाम। जिसने हमें मिलाया जिसने जुदा किया, उस वक्त उस घड़ी उस गजर को सलाम है प्यार तेरी पहली नजर को सलाम। 16 बरस की बाली उम्र को सलाम है प्यार तेरी पहली नजर को सलाम, सलाम है प्यार तेरी पहली नजर को सलाम। ডলি, এতিয়ালৈকে আপুনিতো আমাক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে, চকুমুদি কেৱল আপোনাৰ গীতেই শুনিবলৈ মন গৈছিলে। এতিয়া আমাৰ এটা ভজন শুনিবলৈ মন গৈছে, আপুনি এটা ভজন গাই শুনাব নেকি? হয়, লতাজীয়ে বহুত বিভিন্ন বিষয়ক লৈ বিভিন্ন ধৰণৰ গীত গাইছে, সকলো গীতে ৰাইজৰ প্ৰিয়। এই আপোনাৰ যিহেতু অনুৰোধ মই ৰাখিবলৈ, লতাজীৰ এটি বিখ্যাত ভজন মই অকণমান শুনাই দিছোঁ, আৰু এই গীতটি মোৰ বৰ প্ৰিয় ভজনটি। মই ইয়াক এই ভজনটো অকণমান গুণগুণাই দিব বিচাৰিম। पायो जी मैंने राम रतन धन पायो, पायो जी मैंने राम रतन धन पायो, पायो जी मैंने राम रतन धन पायो, पायो जी मैंने वस्तु अमोलिक दी मेरे सतगुरु, वस्तु अमोलिक दी मेरे सतगुरु, कृपा कर अपनायो, पायो जी मैंने कृपा कर अपनायो, पायो जी मैंने राम रतन धन पायो, पायो जी मैंने राम रतन धन पायो, पायो जी मैंने राम रतन धन पायो। ডলি, এতিয়া আমাৰ অলপ সময় হৈ আহিছে, কিন্তু লতাজীৰ এটা বৰ বিখ্যাত গান আছে, দেশভক্তি গান। আৰু 1962 চনত যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছিলে, তাৰ পাছতে এই গানটো তেখেতে গাইছিলে নেশ্যনেল ষ্টেডিয়াম দিল্লীত। তেখেতে এই গানটো গাইছিলে 26 জানুৱাৰী গণতন্ত্ৰ দিৱসত। আৰু সেই সময়তে ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন, আৰু আমাৰ প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু। এই গানটোত আমি দুফাকিমান শুনিবলৈ বিচাৰিম, কিয়নো এই গানটো গোটেই ভাৰতীয়ৰ মানে অন্তৰখন আলোড়িত কৰি তুলিছিলে, আৰু ভাৰতীয় সেনাক এটা বিশেষ তেওঁলোকে শক্তি যোগাইছিলে এই গানটোৱে। আপুনি এই মেৰে বতন কি লোগো, হয় সেইটোৱে, হয় মই সেইটোৱে ক'ব বিচাৰিছোঁ, সেইটো আমি দুফাকিমান শুনিব বিচাৰিম আপোনাৰ। ঠিক আছে, মই অকণমান গাই দিছোঁ। तुम
कुछ याद उन्हें भी कर लो, कुछ याद उन्हें भी कर लो, जो लौट के घर ना आए, जो लौट के घर ना आए। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए कही ये कहानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। সুন্দৰ। এই গানটো এনেকুৱা আছিলে যে মানুহৰ মানে চকু পানী ওলাই গৈছিলে সেই সময়ত, ইমানেই মানে অন্তৰত চুই গৈছিলে। হয়, আজিও এই গীতটি বহুত জনপ্ৰিয়। এইটো চিৰকাললৈ তেওঁ এইবোৰ জনপ্ৰিয় হৈ থাকিব। আচ্ছা, এতিয়া লতা মংগেশকাৰে বঙালী গীত বহুত গাইছিলে, প্ৰায় 165টা বঙালী গীত গাইছিলে। তাৰ ভিতৰতে তেওঁৰ এটা খুব মানে আৰম্ভতে যিটো গোৱা, সেইটো মানে লিখিছিলে সতীনাথ মুখোপাধ্যায়ে, আকাশ প্ৰদীপ জ্বলে। আকাশ প্ৰদীপ জ্বলে দুফাকিমান আমি শুনিব বিচাৰিম। সেইটো বৰ সুন্দৰ গীত। হয় ছাৰ, মই গোটেই গীতটি নুশুনালেও অকণমান মই গুণগুণাই দিম। হয়, গীতটো বহুত জনপ্ৰিয় গীত, মোৰো ভাল লাগে গীতটো। মই অকণমান তাৰে চেষ্টাহে কৰিম। হয়। আকাশ প্রদীপ জলে দূরের তারার পানিতে, আমার নয়ন দুটি শুধুই তোমার চাহে, ব্যথার বাদলে যাইছে। আকাশ প্রদীপ জলে দূরের তারার পানিতে, আমার নয়ন দুটি শুধুই তোমার চাহে, ব্যথার বাদলে যাইছে। আকাশ প্রদীপ জলে দূরের তারার পানিতে। সুন্দৰ, অতি সুন্দৰ। আমি আমাৰ শ্ৰদ্ধাঞ্জলি সামৰাৰ আগতে লতাজীৰ এটা শেষ গীত ৰেকৰ্ডেড আছিলে। এইটো 30 মাৰ্চ 2019 ৰেকৰ্ডিং হৈছিলে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে এটা কবিতা মাজে মাজে তেওঁ পঢ়ায়, আৰু সেই কবিতাটো এটা মানে সভা এখনত লতাজীও আছিলে। তেওঁ সেই কবিতাটো শুনি ইমানেই মন্ত্ৰমুগ্ধ হ'ল, সেই কবিতাটোৰ ওপৰত তেওঁ গান গালে। অতি মানে জনপ্ৰিয় কবিতা। এই কবিতাটো লিখিছিলে প্ৰসূন যোশীয়ে, আৰু এইটো এনেকুৱা, सौगंध मुझे इस मिट्टी की, मैं देश नहीं मिटने दूंगा, मैं देश नहीं झुकने दूंगा। এনেকৈ তাৰ মানে কবিতাটো আছিলে। গতিকে আমি এই লতাজীৰ এই শেষ জীৱনৰ শেষ গানটো আমি অলপ দুফাকি শুনিম, আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি সামৰিম বুলি ভাবিছোঁ। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতরম, वंदे मातरम। सौगंध मुझे इस मिट्टी की, सौगंध मुझे इस मिट्टी की, मैं देश नहीं मिटने दूंगा, मैं देश नहीं रुकने दूंगा, मैं देश नहीं झुकने दूंगा। सौगंध मुझे इस मिट्टी की,
सौगंध मुझे इस मिट्टी की, मैं देश नहीं मिटने दूंगा, मैं देश नहीं रुकने दूंगा, मैं देश नहीं झुकने दूंगा। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम। ধুনীয়া। দৰ্শকসকল, আজি এইটো এটা আমাৰ অলপ ব্যতিক্ৰমী অনুষ্ঠান। লতাজীক আমি ডলি গীতৰ মাজেৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু ডলি আৰু দেৱজিত, আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে নিজৰ বহুমূলীয়া সময় দি আজি আমাৰ ষ্টুডিঅ'লৈ আহিলে, আৰু সঁচাকৈ এই এক মানে সুন্দৰ এটা সন্ধিয়া আমি পালোঁ। ধন্যবাদ। ময়ো এই সুযোগতে আপোনালোকৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। লতাজীৰ নিচিনা এগৰাকী মহান গায়িকাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ মোক আপোনালোকৰ মাজত নিমন্ত্ৰণ জনোৱাৰ বাবে মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।